সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি সাইড বিজনেছ এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি ডাম্পাৰ থাকিব নোৱাৰে নেকি বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা হেৰি আহিলা থাকিব নোৱাৰে নেকি থকাটো অপৰাধ নেকি কি তাৰ মানে সাংবাদিকে তেতিয়ালে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে নেকি সাংবাদিকে ডকাইত কৰি খাব লাগে নেকি তেতিয়ালে সাংবাদিকে নে ব্ল্যাকমেইলিং কৰি খাব লাগে চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে মুখ্যমন্ত্ৰীয়ে কওক প্ৰথম কথাটো হৈছে আপোনালোকে সকলোৱে জানে যে দিলৱাৰ হুছেইন নিউজ পৰ্টেলটোৰ এগৰাকী সাংবাদিক আৰু সকলোৱে জানে তাৰোপৰি তেওঁ প্ৰেছ ক্লাবৰো এগৰাকী বিষয়ববীয়া তেওঁক সিদিনা হঠাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এপেক্স বেংকলে যাওঁতে আৰু সেইটো লৈ গোটেই সাংবাদিক সন্থাই এটা আন্দোলন কৰিলে আৰু আন্দোলন প্ৰতিবাদ কৰিলে প্ৰতিবাদ কৰাৰ পিছত তেওঁ আইনী প্ৰক্ৰিয়াৰে যদিও জামিন পালে জামিন পোৱাৰ পিছত আকৌ অন্য এটা কেছত তেওঁক কালি আকৌ গ্ৰেপ্তাৰ কৰিলে গতিকে এতিয়া এই গোটেই ঘটনাটোত আমি আমাৰ দলেটো কনডেম কৰিছো আমি কংগ্ৰেছ দলেও কনডেম কৰিছো গোটেই অসমৰ ৰাইজে কনডেম কৰিছে কিন্তু যোৱাকালি এই সন্দৰ্ভত আজি আমি প্ৰেছ কনফাৰেন্সখন কৰিব খুজিছো এই কাৰণেহে বাইট দিব খুজিছো এই কাৰণে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিছু সংবাদ মাধ্যমৰ যোগেদি তেখেতে এইটোৰ ওপৰত এটা তেখেতে বক্তব্য ৰাখিছে মোটামুটি তেখেতে এটা স্পষ্টীকৰণ দিছে প্ৰথম কথাটো আমি লক্ষ্য কৰিছো যে যিদিনা দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিলে সেইদিনা মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ৰিয়েকশ্যন দিয়া নাই তাৰ পিছদিনাও তেওঁ কোনো ৰিয়েকশ্যন দিয়া নাই তেওঁ ভাবিছে কি যে এটা পৰ্টেলৰ এগৰাকী সামান্য সাংবাদিক ইয়াক এৰেষ্ট কৰিলেনো কিডাল হ'ব এইটোত কোনো ৰিয়েকশ্যন দিবলগীয়া কথা নাই তেওঁ মনে মনে আছে কিন্তু যেতিয়া এই ইস্যুটো গোটেই নেশ্যনেল পৰ্যায়ত গুচি গ'ল যেতিয়া ইস্যুটো গুচি গ'ল আৰু আমাৰ অসমতো চাৰিওফালে যেতিয়া সাংবাদিকসকলে আন্দোলন কৰিবলৈ ধৰিলে তেতিয়া তেওঁ দেখিলে যে কথাটো বিষম গতিকে তেওঁ সাফাই গাবলৈ আৰম্ভ কৰিলে যে যিটো তেওঁ স্বভাৱ সুলভ যিটো আগৰ পৰা যিটো তেওঁৰ প্ৰেক্টিছ সেই প্ৰেক্টিছেই খটুৱালে যে ডাইভাৰ্ট কৰিবৰ কাৰণে কালি তেওঁ সংবাদমেল পাতি তেওঁ সংবাদমেলৰ যোগেদি তেওঁ প্ৰথমতে ঘোষণা কৰিছে কি বুলি যে দিলৱাৰ হুছেইন এক নম্বৰত সাংবাদিক নহয় তেওঁ এজন বেপেৰুৱা মানুহ ডাম্পাৰ চাম্পাৰ কেইবাখনো আছে আৰু তেওঁ বেপাৰ বাণিজ্য কৰা মানুহ তেওঁ সাংবাদিক নহয় প্ৰথম কথা আৰু দ্বিতীয়তে তেওঁ কৈছে যে পৰ্টেলবিলাক কোনো সাংবাদিকৰ লগত আমি নধৰো পৰ্টেলবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই আৰু এইবিলাক কোনো সাংবাদিক নহয় পৰ্টেলবিলাক গতিকে বাকি সাংবাদিকসকলে তেওঁলোকৰ সাপোৰ্টত যাব নালাগে গতিকে পৰ্টেলবিলাক কেতিয়াও মানে সংবাদ হেৰিয়াৰ ভিতৰত নপৰে আৰু আমি অসম চৰকাৰে তেওঁলোকক স্বীকৃতি দিয়া নাই এইটো হৈছে মুখ্যমন্ত্ৰী কেইবাটাও কথা কৈছে মই এটা এটাকে তেওঁ প্ৰত্যেকটো কথাৰ উত্তৰ দিম এতিয়া মই প্ৰথম কথাটো তেওঁ উত্তৰ দিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে যে কৈছে যে পৰ্টেল ৱেব পৰ্টেলবিলাক সংবাদ মাধ্যমৰ ভিতৰত নপৰে আৰু এইবিলাকক আমি অসম চৰকাৰে কোনো স্বীকৃতি দিয়া নাই মুখ্যমন্ত্ৰীয়ে বুটকৰো নাজানে তেওঁ যে ইমান সীমিত জ্ঞান আমি জনা নাছিলো যে ইয়াৰ কাৰণে ৰাজ্য চৰকাৰে স্বীকৃতি দিব নালাগে এই পৰ্টেল ৱেব পৰ্টেল ইউটিউবাৰ এইবিলাকক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এইখন আইনৰ যিটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 2021ত যে ইনফৰমেশ্যন টেকনলজি Intermediary Guidelines and Digital Media Ethics Code Rules 2021 already central government defined কৰিছে কি মিডিয়া হ'ব পাৰে পৰ্টেল মিডিয়া হয় নে নহয় ইউটিউব মিডিয়া হয় নে নহয় ফেসবুক টুইটাৰ হ্যান্ডল মিডিয়া হয় এক্স পোষ্ট মিডিয়া হয় নে নহয় এইবিলাক অলৰেডি চেন্ট্ৰেল গভৰ্ণমেণ্টে এখন ডাঙৰ কোড অফ কণ্ডাক্ট উলিয়াই যে ডিজিটেল মিডিয়া কোড অফ কণ্ডাক্টত তেওঁলোকক অলৰেডি স্বীকৃতি দিছে গতিকে চেন্ট্ৰেল গভৰ্ণমেণ্টে স্বীকৃতি দিয়াৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত স্বীকৃতিৰ কি প্ৰয়োজন আছে তেওঁ কিহৰ স্বীকৃতিৰ কথা কয় তেওঁ এইবিলাক নাজানে মুখ্যমন্ত্ৰী হৈ তেওঁ এইখিনি অন্তত অধ্যয়ন কৰা উচিত এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টে কি কৈছে কাক কৈছে আপোনালোকে চাব পাব্লিশ্বাৰ অফ নিউজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ কন্টেন্ট পাব্লিশ্বাৰ তাৰপিছত কৈছে মিনছ কাক মিন কৈছে অনলাইন পেপাৰ নিউজ পৰ্টেল নিউজ এগ্ৰিগেটৰ news agency and such other entity called by whatever name naam to je no which is functionally similar to publisher of news and current affairs je bortoman jibilak news channel electronic e kok print media e kok je teuluke ji dhoroner publish kori ase news kori ase kaam kori ase tenekwa similar kaam jodi onno konuba portal ba konuba e paper e kore বা কোনোবা সোশ্যাল মিডিয়া হ্যান্ডলত কৰে তেওঁলোকো মিডিয়া বুলি তেওঁলোককো ধৰা হয় বুলি সেন্ট্ৰেল গভৰ্ণমেণ্টে এই গাইডলাইনৰ যোগেদি অলৰেডি ডিফাইন কৰি দিছে আৰু আগতে মিডিয়া আছিল হিমন্ত বিশ্ব শৰ্মা এইটো কথা নাজানে নেকি আগতে মিডিয়া বুলি আছিল প্ৰথমতে যুগৰ পৰিৱৰ্তনৰ লগে লগে কথাবিলাক পৰিৱৰ্তন হয়
আগতে ইমান টেকনলজি এডভান্স নাছিল আগতে প্ৰথম আছিল প্ৰিন্ট মিডিয়াৰ পিছত আহি গল টিভি ইলেক্ট্ৰনিক মিডিয়াৰ পিছত এতিয়া আৰু মিডিয়া আহি গল ডিজিটেল মিডিয়াৰ পিছত আৰু এটা নতুন কনসেপ্ট এতিয়া আহিছে সিটিজেন্স মিডিয়া অৰ্থাৎ এইবিলাক হৈছে ডিজিটেল মিডিয়াত পৰে গতিকে মুখ্যমন্ত্ৰী এই কথাটো নাজানাটো অতি এটা হাস্যকৰ কথা আৰু মুখ্যমন্ত্ৰী ক'ত আছে তেওঁ ইমান পিছ পৰি কিয় আছে এইটোতো ডিজিটেল মিডিয়া এটোটো প্ৰিন্ট মিডিয়া আজিয়ে এতিয়া ইণ্ডিয়াত গোটেই ওয়াৰ্ল্ডত নতুন কনসেপ্ট হৈ গল সিটিজেন্স মিডিয়া অৰ্থাৎ এজন নাগৰিকেও এটা মিডিয়া হ'ব পাৰে এজন নাগৰিকেও এটা মই এটা মাত্ৰ উদাহৰণ দিছো মই ল'ৰাটোৰ নামটো পাহৰি গৈছো এই যে আমাৰ ডেলিভাৰী বয়টো যে আছিলে ডেলিভাৰী বয়টোৰ নামটো কি আছিল পাহৰিছো এই ডেলিভাৰী বয়টো যে ভাৰ্গৱ বৰবৰা বুলি যেতিয়া পুলিচৰ অফিচাৰজনে খুব বেয়াকৈ পিটিছিলে তেতিয়া সেইটো সময়তো কোনো মিডিয়া নাছিল কোনেও গম পোৱা নাছিলে সিটিজেন মিডিয়া এজন মানুহে এগৰাকী মহিলাই তেওঁ মোবাইলত উঠাই তেওঁ চাৰিওফালে সেইটো সাৰ্কুলেট কৰি দিলে আৰু সেইটো গোটেই তেতিয়া সেইটোৰ ওপৰত একচন হৈ গল দিস ইজ সিটিজেন মিডিয়া এতিয়া গতিকে মুখ্যমন্ত্ৰী ক'ত আছে এজন মানুহে অকল তেওঁৰ পাছখন স্বীকৃতিখন ললেই তেওঁ এই আই কাৰ্ডখন ললেই মিডিয়া নহয় এজন মানুহে ইন্ডিভিজুৱেলি আজিকালি মিডিয়া কৰিব পাৰে যদি তেওঁ প্ৰকৃততে খবৰ যদি তেওঁ প্ৰচাৰ কৰিছে যি মাধ্যমৰ যোগেদি নকৰক আগতে মাধ্যম নাছিলে কাৰণে এটা মাধ্যম হৈছিলে আজিকালি বহুত মাধ্যম কোনোবাই ফেসবুকৰ যোগেদি সংবাদ পৰিবেশন কৰিব পাৰে কোনোবাই এক্সপোষ্টৰ যোগেদি কৰিব পাৰে কোনোবাই ইউটিউবৰ যোগেদি কৰিব পাৰে এইবিলাক ডিজিটেল গতিকে যোনে সংবাদ পৰিবেশন কৰে তেওঁ এই সংবাদদাতা তেওঁ এই সাংবাদিক অকল আই কাৰ্ডখন থাকিলেহে যে হ'ব সেইটো নহয় মুখ্যমন্ত্ৰী এই কথাটো জনা উচিত এইটো হৈছে প্ৰথম কথা আমি তেওঁ দ্বিতীয় কথাটো ৰিপ্লাই দিবলৈ বিচাৰিছো তেওঁ কৈছে যে দিলৱাৰ হুছেইন সাংবাদিক নহয় তেওঁ এজন বেপাৰী তেওঁৰ 4খন 5খনকে ডাম্পাৰ আছে তে মই মুখ্যমন্ত্ৰী মহোদয় সুধিব খুজিছো কোনখন আইনত লিখা আছে গাড়ী থাকিলে ডাম্পাৰ থাকিলে ব্যৱসায় থাকিলে তেওঁ সাংবাদিক কৰিব নোৱাৰে নে এইখন আপোনাৰ নিজৰ আইন কোনখন আইনত আছে এই কথাটো মুখ্যমন্ত্ৰীয়ে নকয় কিয় তেওঁ ক'ব লাগে কোনখন আইনত আছে যে এজন সাংবাদিকৰ কি ব্যৱসায় থাকিব নোৱাৰে নেকি সাইড বিজনেছ এজন সাংবাদিকৰ গাড়ী থাকিব নোৱাৰে নেকি ডাম্পাৰ থাকিব নোৱাৰে নেকি বা তেওঁৰ জীৱিকা উপাৰ্জনৰ অন্য কিবা আহিলা থাকিব নোৱাৰে নেকি থকাটো অপৰাধ নেকি কি তাৰ মানে সাংবাদিকে তেতিয়ালে সেইবিলাক নকৰি কি চুৰ কৰিব লাগে নেকি সাংবাদিকে ডকাইত কৰি খাব লাগে নেকি তেতিয়ালে সাংবাদিকে নে ব্ল্যাকমেইলিং কৰি খাব লাগে চুৰ কৰি খাব লাগে নে ডকাইত কৰি খাব লাগে মুখ্যমন্ত্ৰীয়ে কওক গতিকে তেওঁ এনে ধৰণৰ কালি কি বুলি কয় তুলুঙা মন্তব্য দি তেওঁ এটা দায় কৰাৰ গোটেই ইস্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে তে এইটো হৈছে 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হৈছে কি আমি মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিছো যে তেওঁ যে কৈছে আমি তেওঁলোকক বিজ্ঞাপন দিয়া নাই আমি বিজ্ঞাপন নিদু নালাগে তোমালোকৰ বিজ্ঞাপন বিচৰা নাই নহয় অকল বিজ্ঞাপনৰ যোগেদি সংবাদ সেৱা নহয় তুমি যে কৈছা আমি বিজ্ঞাপন তেওঁলোকক নিদু আমি বিজ্ঞাপন বিচৰা নাই পোৰ্টেলত আমি বিজ্ঞাপন নিদু গতিকে তুমি এইবিলাক কথা কোৱাৰ কি প্ৰয়োজন আছে তোমাৰ তুমি বিজ্ঞাপন ক'ত দিয়া ক'ত নিদিয়া আপোনাৰ এইটো গভৰ্ণমেণ্টৰ কথা আপুনি এইবিলাক আবুল কাবুল বলকি যে কালি তেওঁ এটুকুলকে গোটেই ইস্যুটো তেওঁ ডাইভাৰ্ট কৰিব বিচাৰিছে আমি এই কথাটো আমি কংগ্ৰেছ দলে আমি তীব্ৰভাৱে গৰিহণা দিছো আৰু মুখ্যমন্ত্ৰীয়ে এনে ধৰণে গোটেই পোৰ্টেল সংবাদসেৱীসকলক তেওঁ এনে ধৰণে অৱমাননা কৰাটো অবজ্ঞা কৰাটো এটো আমাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বাবে এটা সাংঘাতিক তেওঁ এটা আঘাত হানিছে কাৰণ আজি সংবাদ মাধ্যম বুলি ক'লে যিকোনো ব্যক্তিয়ে যিকোনো সংস্থাই যদি বাতৰি পৰিবেশন কৰি ৰাইজৰ আগত দাঙি ধৰিব পাৰে সেইটো গোটেইটোই মিডিয়া সকলো চতুৰ্থ স্তম্ভৰ ভিতৰত পৰে গতিকে তেওঁ কালি মুখ্যমন্ত্ৰীয়ে এনে ধৰণৰ তুলুঙা মন্তব্যৰে গোটেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত তেওঁ আক্ৰমণ কৰিছে আৰু এইটো এটা সম্পূৰ্ণৰূপে অঘোষিত জৰুৰী অৱস্থাটো হৈছে লগতে এইটোৱে কি কৰিছে গোটেই সংবাদ জগতৰ অধিকাৰ সাংবিধানিক অধিকাৰ তেওঁ কাঢ়ি ল'ব খুজিছে